চিপাজৰে ব্যৰ্থ আবকাৰী বিভাগ ব্যৰ্থ আৰক্ষী গাঁৱে গাঁৱে এতিয়া চুলাই মদৰ ৰমৰমীয়া বেহা চিপাজৰে ২ নং চেঙাপাৰৰ এঘৰত উদ্ধাৰ বস্তাই বস্তাই অবৈধ চুলাই মদৰ টোপোলা চুলাই মদৰ বিৰুদ্ধে ৰাইজৰ অভিযান আৰক্ষীয়ে এঘৰত জব্দ কৰে বস্তাই বস্তাই চুলাই মদৰ টোপোলা এই ব্যৱসায়ৰ লগত জড়িত এজনক আটক কৰে আৰক্ষীয়ে ৰাইজৰ অভিযানৰ উমান পাই পলাতক নৱ ডেকা নামৰ অবৈধ চুলাই বেপাৰী দীৰ্ঘদিন ধৰি ৰাইজৰ অনুৰোধকো আওকাণ কৰি নৱ ডেকাই চলাই আহিছিল বৃহৎ চুলাই ব্যৱসায় অৱশেষত অতিষ্ঠ ৰাইজে আৰক্ষীৰ সহযোগত উৎখাত কৰে চুলাই ব্যৱসায়ীৰ খাতি পলায়ন কৰে মূল বেপাৰী নৱ ডেকা আজি আমি ২ নম্বৰ চেঙাপাৰা গাঁৱৰ সমূহ অনুষ্ঠানে আমি নৱ ডেকাই এই চুলাই মদৰ বিক্ৰী কৰে এই ক্ষেত্ৰত আমি সিদ্ধান্ত ল'লোঁ আমাৰ গাঁৱৰ পৰিৱেশ একেবাৰে বিনষ্ট হৈছে আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীৰ অৱস্থা বিনষ্ট হৈছে সামাজিক বাতাবৰণ নষ্ট হৈছে গতিকে এই ক্ষেত্ৰত আমি ৰাইজে অনুষ্ঠান প্ৰতিষ্ঠান ভিডিপিকে ধৰি আমি বহুতবাৰ আহি আমি ক'লোঁ যে এই চুলাই মদৰ বিক্ৰীটো বন্ধ কৰা নৱ ডেকাত কিন্তু তেখেতে ৰাইজৰ ওচৰত চেলেঞ্জ কৰি আজি ৰাতিপুৱাৰ পৰা বিক্ৰী কৰি আছে কালিও বিক্ৰী কৰিছে কালি আমি ভিডিপি আমাৰ ৰাইজে যিসকল ব্যক্তি খাব আহিছিলে তেখেতসকলক আমি মানা কৰিছোঁ যাতে দ্বিতীয় দিন এইখন গাঁৱত যাতে চুলাই বিচাৰি নাহে ঠিক আমি কোৱাৰ পিছতো আজি 4জনে ইতিমধ্যে লৈ গৈছে তাকে এজন তেখেতৰ নাম কি আছিলে বীৰেন ডেকা তেখেতৰ ঘৰ বিহুভাঙাত গতিকে তেখেতে আমাৰ পাথৰঘাট থানাৰ আমাৰ IC বিষয়াৰ আগত ষ্টেটমেণ্ট এটা দিছে গতিকে এই ক্ষেত্ৰত আজি নৱ ডেকাৰ গৃহত তেখেতৰ সৈতে আমি গোটেই ৰাইজে অভিযান চলাই আমাৰ পাথৰঘাট থানাৰ অভিযান চলাই আমি 450ৰ ওপৰত মদৰ পেকেট য'ত নেকি 50 টকা কৰি বিক্ৰী কৰে এই বস্তুটো আমি পাইছোঁ গতিকে আমি এইটো জনাব বিচাৰিছোঁ যাতে সমাজত এই চেঙাপাৰাত যে মদৰ এই সুৰাপানৰ এইটো নিষিদ্ধ হয় তাৰ কাৰণে আমি আৰক্ষী চকীক আৰু বিভাগীয় আমি DC বা প্ৰশাসনৰ বিষয়াকো আমি SP মহোদয়ক আমি জনাইছোঁ গতিকে এই ক্ষেত্ৰত বন্ধ কৰিলে আমাৰ গাঁওখন সুন্দৰ হ'ব তাৰ কাৰণে আমি কামনা কৰিছোঁ মদসমূহ তেখেতসকলে ইয়াতে কমকৈ আনে কিনে বস্তি ৰাখে নিজৰ ঘৰ এখন আছে যিখন খাইঘৰৰ বস্তিৰ ফালে ৰাখিছিলে ৰাখি ইয়াতেও ৰাখে নিজৰ মেইন ঘৰতো ৰাখে য'ত নেকি বিক্ৰী কৰিবৰ কাৰণে 30টা 20টা এনেকুৱাকৈ ৰাখে আকৌ সেইকেইটা শেষ হ'ল আকৌ দ্বিতীয়বাৰ আনে ঠিক এনেকুৱাকৈ দিন একদম ৰাতি 12টা বজালৈকে চলিছে ইয়াতে বিক্ৰী তেখেতৰ নৱ ডেকাৰ মনেশ্বৰ ডেকা পিতা তেখেতে বিক্ৰী কৰে তেখেতৰ ঘৈণীয়েকৰ নামটো কি আছিলে মনালিছা তেখেতৰ 3গৰাকীয়ে বিক্ৰী কৰে আৰু তাৰ ক্ষেত্ৰত এজনে আমাৰ য'ত ঘৰখনত পাইছে যে অষ্টমী ডেকাক তেখেতসকলে আমাৰ ইতিমধ্যে থানালৈ লৈ গৈছে গতিকে এই ক্ষেত্ৰত আইনে কি কৰে তেখেতৰ আমি এতিয়ালৈ জনা নাই কি কয় পাইছে গতিকে নৱ ডেকাই বিক্ৰী কৰা যিজন পলাইছে তেখেতে নৱ ডেকাৰ হাতৰ পৰা যিজন আছিল তেখেতৰ নাম কি আছিল বীৰেনে 4টা পেকেট লোৱা আমি স্পষ্টকৈ আমি পাইছোঁ মদসমূহ ক'ৰ পৰা আনি ক'ব নহয় উজনিৰ পৰা অনা বুলি কয় উজনি বুলি কওঁতে আমি অন্ততঃ কলাইগাঁও বালিপতা বা সেনেকুৱা ধৰণৰ জেগাৰ পৰা আহে কিন্তু কোনোবা জেগাৰ পৰা আনে আমি নাজানো না আপোনাৰ আমি বহুতবাৰ আমি তেখেতসকলক কৈছোঁ যাতে এইটো মিডিয়াই নাজানক প্ৰশাসনে নাজানক আমাৰ মাজত সীমাবদ্ধ ৰাখি যি কৰিছা এইটো বন্ধ কৰ বুলি বহুতবাৰ আমি ৰাইজে আমি তেখেতসকলক আহ্বান জনাইছোঁ গাঁওবুঢ়া মহোদয়ক আমি বহুতবাৰ কৈছে তেখেতক ভিডিপিয়ে কৈছে ৰাইজৰ অনুষ্ঠান প্ৰতিষ্ঠানে কৈছে কিন্তু কোনো কথা মনা নাই কিন্তু ৰাইজক চেলেঞ্জ কৰি গতিকে এই কথাটো সদায় বিক্ৰী কৰি আছে গতিকে তেখেতসকলে আমাৰ সমাজখনকো যে নৱ ডেকাই যে কি কৰিব যিটো নেকি আমি মিডিয়াৰ ওচৰত ক'ব নোৱাৰোঁ বা ৰাজহুৱা কৰিব নোৱাৰোঁ সেনেকুৱা শব্দ ব্যৱহাৰ কৰিছে আমি এজাহাৰ মানে আমি এইটো বিচাৰিছোঁ যে আমি ছাৰক কৈছোঁ আমাৰ গাঁৱত যাতে এই চুলাই মদৰ যিটো বিক্ৰী এইটো বন্ধ কৰি দিব লাগে আমাৰ গাঁওখনৰ নাম হৈছে 2 নম্বৰ চেঙাপাৰা গাঁও আজি কিছুদিনৰ পৰা আমাৰ মানে এইটো চুলাই মদৰ মানে ব্যৱসায় এটা চলি আছে আমি বেপাৰীকেইজন উদ্ঘাটন হৈ উঠাৰ পিছত তেওঁলোকক আমি সকিয়নি নিদিলোঁ আমি ৰাজহুৱা হিচাপে মই ব্যক্তিগতভাৱেও ক'লোঁ কোৱাৰ বাহিৰেও আমি ৰাজহুৱা হিচাপে বহুত দিন মানে সকিয়নি দিয়া হ'ল তথাপিও মানে তেওঁলোকৰ মানে এতিয়ালৈ মানে ব্যৱসায়টো বন্ধ কৰা নাই এতিয়া মানে আজি প্ৰায় এসপ্তাহ আগত আমাৰ সমূহ ৰাইজে আহি মানে ব্যৱসায়ী ঘৰত মানে আমি আহি বন্ধ কৰি দিয়াৰ এটা পৰামৰ্শ দিলোঁ আমি গম পালোঁ যে তথাপি মানে চলি আছে আমি যোৱাকালি মানে পৰহিৰ পৰা আমি এটা সিদ্ধান্ত ল'লোঁ যে কোন মানুহ ইয়াতে মানে মদ নিবৰ কাৰণে আহে আমি সেইটো অভিযান চলাম আমি তাৰপিছত দেখা যাওক আমি কালি 3টা ছাইডত 3টা গ্ৰুপ আমি থাকিলোঁ
যিখিনি মানুহ আমি পালোঁ মত নিবৰ কাৰণে অহা আটাইখিনি আমি কোৱা মেলা কৰি অনুৰোধ কৰি তেওঁলোকক মানে পঠাই দিলোঁ। তেওঁলোকে মানি থৈ গৈছে যে আপোনালোকে বৰ ভাল কাম কৰিছে। কিন্তু এইটো আমি কিন্তু আমাৰ গাঁৱত নাই, কিন্তু আপোনালোকৰ গাঁৱত পাওঁ কাৰণে আমি ইয়াতে আহোঁ। ঠিক আছে, আপোনালোকক অনুৰোধ কৰিছোঁ আজিৰ পৰা আপুনি ইয়াতে নাহিব। এতিয়া কথা হ'ল আমি কালি সিদ্ধান্ত লৈছিলোঁ যে আজি ৰাতিপুৱাৰ পৰা আমি আকৌ পুনৰ তেওঁলোকৰ পদূলিত আমি অভিযান চলাম। সেই অনুপাতে আমি ৰাতিপুৱাৰ পৰা ইয়াত অভিযান চলোৱা হৈছে। গাঁৱৰ ৰাইজে আমি মই গাঁওবুঢ়া নিজে, মোৰ নাম শ্ৰী গগন চন্দ্ৰ কুমাৰ। আচ্ছা, আজি ৰাতিপুৱা আমি ইয়াতে উদ্ঘাটন হ'ল। মই সেই সময়ত আহি পোৱা নাছিলোঁ, যে মোক ফোন কৰি দিয়ে যে আপোনাৰ গ্ৰাহক এজন পাইছোঁ আমি ইয়াতে। ঠিক আছে, মই গৈ আছোঁ। মই ততাতে মানে আহিলোঁ, আহি তেওঁক পালোঁ, তেওঁক ৰাখিলোঁ। আমি লগে লগে আমি প্ৰশাসনৰ আশ্ৰয় ল'লোঁ। প্ৰশাসনৰ মানুহ আহি গ'ল আৰু আমি ইয়াতে তালাচী অভিযানটো আমি চলালোঁ। চলাই পেলাই আমি দেখিলোঁ যে সন্মুখতে আছে কেইটামান পেকেট, এটা প্ৰায় 40-50টামান পেকেটৰ এটা বস্তা এটা পালোঁ। তাৰপিছত আমি তেওঁলোকৰ যিখন মেইন ঘৰৰ চৌহদত, আচ্ছা তাৰ আগত মানে ঘটনাটো হ'ল নৱডেকাৰ ঘৈণীয়েক আমি পালোঁ। ঘৈণীয়েক মই বুজাইছোঁ যে তুমি এইখন সমাজত থাকিবা নে নাথাকিবা। নৱডেকাই মানে সেই বেকাৰ চলি আনে, কিন্তু এইটো ব্যৱসায় কৰি আছে। এতিয়া বিবাহিত তেখেতৰ পৰিবাৰ ক'লোঁ যে আপুনি এইখন সমাজত থাকিব নে নাথাকে। বোলে এইখন সমাজত মোক লাগিব। যদি তোমাক এইখন সমাজ যদি লাগে তুমি সমাজখনত মিলি থাকা আৰু এইবিলাক কাম বাদ দিয়া, যিটো কাম নেকি ৰাইজে ভাল নাপায়। তেতিয়া কৈছে দাদা মই আৰু 250 পেকেট আছে, এইকেইটা পেকেট আপোনালোকৰ আখ্যাত আনি মই ভাঙি দিম, আজি বাৰু ব্যৱসায় নকৰোঁ। ঠিক আছে, তুমি আনা এইকেইটা। এই বুলি পেলাই এতিয়া মানে আনিবৰ কাৰণে গুচি গ'ল। গৈ মানে নৱডেকাৰ ঘৈণীয়েকো পলালোঁ। এতিয়া মানে প্ৰশাসনৰ মানুহ আহি গ'ল। তাৰপিছত আমি তালাচী অভিযান চলালোঁ। চলাই আমি প্ৰথম পালোঁ 3টা, তাৰপিছত আৰু 2টা পালোঁ, 5টা হ'ল। তাৰপিছত 5 বস্তা। তাৰপিছত আহিলোঁ আমি প্ৰথম পালোঁ 5 বস্তা। তাৰপিছত আমাৰ মানে সন্দেহ হ'ল যে এক ঠাইত মানে অকণমান চেম পাওঁ মই ক'ৰবাত। আমি কেইজন ব্যক্তি গ'লোঁ, যাই পেলাই দেখিলোঁ যে আকৌ মানে কেইবা ঠাইতো পাই আৰু 3টা পালোঁ আৰু টোটেল 8 বস্তা। মানে আমি এটা বস্তা হিচাপ কৰি চোৱা হ'ল, এটা বস্তা মানে 50টা কৰি আছে পেকেট, তাৰ প্ৰায় আধা লিটাৰৰ পেকেট। গতিকে এই 8 বস্তা এই প্ৰশাসনৰ সাক্ষাতত মানে তেওঁলোকে পৰামৰ্শমে তেওঁলোকে চটত আনি এইটো খুলি আটাইখিনি হিচাপ নিকাচ কৰি আছে। তাৰপিছত আমি প্ৰশাসনক দায়িত্ব আমি দিছোঁ এইটো ক্ষেত্ৰতে যে আমাৰ গাঁৱত অন্তত এই যে চুলাই মাদৰ যাতে যিটো মানে বিক্ৰী, এই বিক্ৰীটো যাতে বন্ধ হয়। আপোনালোকক মই আমি অনুৰোধ কৰিছোঁ যে এইটো যাতে আমাক বন্ধ কৰি দিব লাগে। আবকাৰী বিভাগে কি ক'ব এতিয়া মই ক'বলৈ গ'লে মানে অলপ বেয়া লাগে। আমি পুলিচৰ আমি আশ্ৰয় লৈছিলোঁ আগতে। পুলিচত দেখিলোঁ যে তেওঁলোকে কি কয় কেইটামান পইচা পাতি লৈ পেলাই তেওঁলোকক মানে এৰি দিয়ে। গতিকে সেইকাৰণে মই তেওঁলোকক কৈছোঁ যে মদৰ বেপাৰী মানে পুলিচ প্ৰশাসনক দি লাভ নাই। গতিকে আমি গাঁৱৰ যদি মানুহে যদি আমি শাসন কৰিব নোৱাৰোঁ, তো কোনো পুলিচে শাসন কৰিব নোৱাৰে বুলি মই তাৰমানে ল'লোঁ। কেইবাবাৰো লৈ গৈছিল, আকৌ আহি ব্যৱসায় কৰে, আকৌ এৰি দিয়ে। গতিকে আমি এতিয়া প্ৰশাসনৰ কিন্তু আজিৰ ছাৰজনক আমি ধন্যবাদ জনাইছোঁ। তেখেতে মানে তেওঁৰ যিটো পদক্ষেপ তেখেতক আমি প্ৰশংসা কৰিছোঁ। আমি চিপাঝাৰৰ পৰা আসলামউদ্দিন আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।